হাউলীত আৰক্ষীৰ জালত ৩ ডকাইত চোৰ। হাউলী আৰক্ষীয়ে অভিযান চলাই দত্তকুছিৰ পৰা ৩ চোৰক আটক কৰাৰ লগতে এখন মটৰচাইকেলসহ উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰপেটাৰ দত্তকুছিৰ মুস্তাফিজুৰ ৰহমান, হাউলীৰ দেউলীয়াপাৰাৰ চুলতান মাহমুদ আৰু বৰপেটাৰ দনাকুছিৰ ইকবল হুছেইনক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক কেইগৰাকী চুৰি কাৰ্যৰ লগত জড়িত থকাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতেও জড়িত আছিল। আৰক্ষীৰ এই অভিযানত AS01 DV 3880 নম্বৰ গ্লেমাৰ বাইক এখন উদ্ধাৰ কৰে। বৰপেটা ৰোডৰ পৰা মৃণাল কলিতাৰ ৰিপৰ্ট, এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।